অসম চৰকাৰৰ শিল্পী পেঞ্চন আচলতে অসম চৰকাৰৰ যি শিল্পী পেঞ্চন তাত বাগজানৰ জখলাবন্ধাৰ প্ৰথমগৰাকী মহিলাই পাবলৈ সক্ষম হৈছে। মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। মই বৰ্তমান তেওঁলোকৰ বাসগৃহত আহিছোঁ আৰু বাসগৃহত মই পোনে পোনে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু যিহেতু অসম চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ আৰু বাগজান জখলাবন্ধাৰ এইজনী মহিলাই প্ৰথম অসম চৰকাৰৰ পৰা যি পুৰস্কাৰ পাইছে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। বাইদেউ, হয়, যিহেতু অসম চৰকাৰৰ পৰা আপুনি শিল্পী পেঞ্চন আপুনি পাইছে, কি ক'ব? মই অসম চৰকাৰক মোৰ ফালৰ পৰা প্ৰথমতে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইমান বছৰৰ মোৰ মানে সৰুৰে পৰা মই যিটো নৃত্য কৰিছিলোঁ, অভিনয় কৰিছিলোঁ, সেইখিনি আজি মই বহুত সাৰ্থক হোৱা যেন পাইছোঁ মোৰ কাৰণে। আৰু সেইকাৰণে তেওঁলোকক মই মানে তেওঁলোকে যিটো মোক পেঞ্চন দিছে সেইটোৰ কাৰণে মই তেখেতসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই অভিনয় জগতলৈ মই গৈছিলোঁ মোৰ দেউতাৰ কাৰণে। মোৰ দেউতাই মোক সৰুতে লৈ গৈছিলে আৰু তেওঁৰ পৰাই মই বহুতখিনি অনুপ্ৰেৰণা পাইছিলোঁ। দেউতাই মোক লৈ গৈ আজি ইমানখিনি পাবলৈ সক্ষম কৰাইছে। মানে আপুনি শিল্পী পেঞ্চন পাইছে, পাইছোঁ। কিহৰ ওপৰত পাইছে এইটো? মই নৃত্য আৰু অভিনয়ৰ ওপৰত পাইছোঁ। আপুনি নিশ্চয় বহুত দিনৰ পৰা এইখিনি জড়িত আছিলে? আছিলোঁ, মই থিয়েটাৰত আছিলোঁ, নটৰাজ থিয়েটাৰত আছিলোঁ আগতে। মই 14 বছৰ কাল নটৰাজ থিয়েটাৰত অভিনয় আৰু নৃত্য কৰিছিলোঁ। আচলতে আপোনাৰ আজি বহুত দেৰি হ'ল পোৱাটো। আচলতে 10-15 বছৰ আগতে পাব লাগিছিলে। যিটো আপুনি ধৰণৰ মন্তব্য দিছে আপুনি 10-15 বছৰ আগতে পাব লাগিছিলে। এই ক্ষেত্ৰত অসম চৰকাৰক আপুনি কি বুলি ধন্যবাদ জনাব? নহয়, মই আচলতে মোৰ এপ্লাই কৰাটো অলপ দেৰি হ'ল, বহুত দেৰি হ'ল। মই আগতে কৰিব লাগিছিলে কিন্তু মই কৰা নাছিলোঁ, দেৰি হৈছিলে। তথাপিও কৰাৰ পিছতো মোক তেওঁলোকে বহুতখিনি হেৰি কৰিলে। আজি 23-24 মানে বৰ্ষত মোক এককালীন এটা সাহাৰ্য দিলে। তাৰপিছত এতিয়া আকৌ মাহিলী যিটো পেঞ্চন সেইটো দিবলৈ তেওঁলোক সক্ষম হৈছে, তেওঁলোকে মোক দিছে। সেইকাৰণে তেওঁলোকৰ মই অতি আনন্দিত হৈছোঁ। মই যে আজি মোক নিজকে সাৰ্থক যেন লাগিছে। তেওঁলোকে যে মোক এই পেঞ্চনটো দিলে তাৰ বাবে মই বহুত মানে সুখী হৈছোঁ। মোৰ বহুত ভাল লাগিছে, বহুত আনন্দ লাগিছে মানে। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে মই যিহেতু তেওঁলোকৰ বাসগৃহত আহিছোঁ, বাসগৃহৰ পৰা তেওঁলোকৰ উদযাপন সমিতিৰ সদস্যসকল, আমি আজি যথেষ্ট উৎফুল্লিত হৈছোঁ। আমাৰ গাঁৱৰে এগৰাকী আমাৰ খুৰী, কাৰোবাৰ বাইদেউ বা কাৰোবাৰ লগৰ এগৰাকীয়ে চৰকাৰৰ যি শিল্পী পেঞ্চন, এই শিল্পী পেঞ্চনে আচলতে আমাৰ বাগজানত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। যিহেতু প্ৰথম মহিলা, মই আৰু এবাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ এই শিল্পী পেঞ্চনে উঠি অহাৰ প্ৰজন্মক কেনেকুৱা ধৰণৰ বাট দেখুৱাম বুলি ভাবিছে আপুনি? যিহেতু আপুনি অনুপ্ৰেৰণা পাইছে, আপুনি পুৰস্কাৰ পাইছে, আপুনি উঠি অহাৰ প্ৰজন্মক এই ক্ষেত্ৰত আপুনি কি হ'ব? যিহেতু আপুনি পুৰস্কাৰ পাইছে, পুৰস্কাৰ পোৱাটো এই উদ্দেশ্য নহয়, তাৰ পৰা আপুনি উঠি অহা প্ৰজন্মক আপুনি কেনেকুৱা ধৰণৰ বাট দেখুৱাম বুলি ভাবিছে? নহয়, তেওঁলোকেও ধৈৰ্য লাগিবই এইবোৰ কৰিবলৈ, মানে বহুত ধৈৰ্য লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা। আৰু ধৈৰ্য ধৰি যদি প্ৰতিটো কাম একাগ্ৰতাৰে কৰি যায় তেওঁলোকে, আৰু সেইটোকে মানে তেওঁলোকে সদায় নিয়মানুৱৰ্তিতা হিচাপে লৈ মানে সদায় কৰি যায় আৰু ধৈৰ্য সহকাৰে ধৈৰ্য ধৰিব লাগিব। আৰু সদায় সেইখিনি কাম কৰিবলৈ সদায় অভ্যাস কৰিব লাগিব, আগুৱাই গৈ থাকিব লাগিব। বহুত বাধা বিঘিনি আহিব, সেইখিনি নেওচিও তেওঁলোক আগুৱাই গৈ থাকিব লাগিব। আপোনাৰ বৰ্তমান বয়স? মোৰ বয়স এতিয়া 75 বছৰ। যিহেতু 75 বছৰত আপোনাক বিহু নচা দেখা পোৱা যায়, বিভিন্ন মঞ্চত আপোনাক দেখা পোৱা যায় বিহু নৃত্যত। 75 বছৰ বয়স আচলতে কম নহয়, বহুত বেছি। কি ক'ব এই ক্ষেত্ৰত? সেয়া মোৰ মানে প্ৰাণত আছে, এই বস্তুটো মোৰ প্ৰাণত আছে। সেইটো কাৰণে মই মানে আজিও নাচিবলৈ মোৰ মন যায়, মানে মই ৰ'ব নোৱাৰোঁ। ঢোলটো বাজিলে মই ৰ'ব নোৱাৰোঁ, তেনেকুৱা। বা অন্য তেনেকুৱা অনুষ্ঠান কিবা দেখিলে মই ৰ'ব নোৱাৰোঁ। মানে মোৰ এইটো বস্তু প্ৰাণতে আছে।
গতিকে সেইকাৰণে মানে আৰু মই ঘৰৰ সকলোৰ পৰাই সেইটো উৎসাহটো পাইছোঁ। মোৰ স্বামী তেখেতেও মোক বহুত উৎসাহ দিয়ে, মোৰ পৰিয়ালবৰ্গৰ যিমানখিনি আছে সকলোৱে মোক উৎসাহ দিয়ে যে তুমি বহি নাথাকিবা, তুমি বহি নাথাকিবা। আৰু বহি থাকিলে মানে মই চাগে ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন, কিন্তু মই বহি নাথাকোঁ, সদায় মই ব্যস্তই হৈ থাকোঁ। সেইকাৰণে মই মানে উঠি অহা প্ৰজন্মকো ক'ব বিচাৰোঁ, তেওঁলোকো সদায় ব্যস্ত হৈ থাকক, আগ্ৰহেৰে কৰি যাওক, ধৈৰ্যৰে কৰি যাওক, সদায় কিবা এটা কৃতকাৰ্য হ'ব পাৰিব। হয় হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব, যিহেতু অসম চৰকাৰৰ যি শিল্পী পেঞ্চন, এই শিল্পী পেঞ্চনে তেওঁক অনুপ্ৰেৰণা যোগাইছে আৰু তেওঁ উঠি অহা প্ৰজন্মক আৰু আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব বুলি কৈছে। কলিয়াবৰৰ পৰা অজয় দে, মাই নিউজ আছাম।